আজি বিজেপিৰ যি 501 নম্বৰ কোঠা যাৰ বিষয়ে জয়ন্ত দাসে সদ্য পদত্যাগী জয়ন্ত দাসে বিস্ফোৰক অভিযোগ আনিছিল সেই 501ৰ চলি থকা দুটামান গুমৰ ফাক ৰাইজলৈ বুলি আগবঢ়াইছো। আপোনাক শুনিলে চকু কপালত উঠিব। ভালদৰে প্ৰথমৰ পৰা শেষলৈকে এই প্ৰতিবেদন চাওক। তেওঁলোকে কৰে কি কিছুমান নিউজ চেনেলৰ নাম বা যিটো লোগো সেইটো ব্যৱহাৰ কৰে আৰু অন্য কিছুমানে কৰে কি কিছুমান নিউজ পেজ খুলি লৈছে আৰু অন্য কিছুমানে কৰে কি অসম লাইভ ধৰি লওক অসম লাইভটো অসম লাইট কৰি দিয়ে। সেই তেনেকুৱাকৈ ক্ৰছ কাৰেণ্টটো ক্ৰছ ৱাৰেণ্ট কৰি দিয়ে। সেই তেনেকুৱা ধৰণৰ কামবিলাক যিহেতু 10,000 ফেক একাউণ্ট চলাই আছে 501 নম্বৰ কোঠাৰ পৰা বিজেপিৰ, যিটো আমাৰ অভিযোগ নহয় জয়ন্ত দাসৰ, তাৰ আলম লৈ আমি আজি কওঁ। এটা নিউজ মই দেখুৱাইছোঁ স্ক্ৰীণত, লুৰিণজ্যোতি গগৈ ফটোখন আপুনি দেখিছে আৰু তাত লিখা আছে যে 8 কোটি টকাৰ বিনিময়ত মানে মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে মানে পইচা লোৱা বুলি তেওঁলোকে মিছা এটা ভুৱা প্ৰচাৰ চলাইছে আৰু তাৰ বিনিময়ত টিকট দিয়া বুলি কৈছে লুৰিণজ্যোতি গগৈয়ে। আৰু ঠিক একেদৰে ৰেজাউল কৰিম চৌধুৰীৰ বিষয়েও সেইটো 5 কোটি টকাৰ কথা উল্লেখ কৰিছে, কিন্তু তাৰ কোনো প্ৰমাণ নাই। এনে এটা নিউজ প্লেট বনাই দিলে, কিবা এসোপামান লিখি পেলাই ছ'চিয়েল মিডিয়াত পোষ্ট কৰি দিলে। এটা ফেক নিউজ চেনেল এটা ধৰি লওক অসম টুডে কিবা কিবি আং বাং বিভিন্ন ধৰণৰ নিউজ চেনেলৰ লগটো ব্যৱহাৰ কৰে, নামটো ব্যৱহাৰ কৰে, তেনেকৈ কৰি পেলাই উলিয়াই দিয়ে মাৰ্কেটত। উলিয়াই দি পেলাই আৰু কৰে কি সেইটো একদম চাৰিওফালে শ্বেয়াৰ কৰায় ফেক একাউণ্টবিলাকৰ জৰিয়তে, গ্ৰুপবিলাকত শ্বেয়াৰ কৰায়। তেতিয়া মানুহৰ মাজত যাব, মানুহে প্ৰথম অৱস্থাত নিউজটো এনেকৈ চাই পেলাইতো ভাবিব এইটো সঁচা নেকি। তাৰমানে কিছুমান মানুহটোৱে এইটো ৰাইট কথা, এইটোতো বেয়া হৈছে কাম। মাজতে এটা পালোঁ গৌৰৱ গগৈয়ে বোলে হিন্দু মানুহকো ৰোজা ৰাখিবলৈ বোলে দিছে সেই তেনেকুৱা ধৰণৰ তাৰমানে কিছুমান নিউজ স্ক্ৰীনশ্বট এনেকৈ ওলায়ে থাকে সামাজিক মাধ্যমত, যিবিলাক ফেক হয় আচলতে। আৰু এনেকুৱা কিছুমান কাম কৰে যে এতিয়া আপুনি সেইটো যে মানে সিহঁতে পষ্টটো যে লিখিলে বা প্লেটখন যে বনাই পেলাই সেইখনটো সত্য বুলি প্ৰমাণিত কৰিব লাগিব। গতিকে আৰু কিছুমান ফেক একাউণ্ট য'ত দেখি আপুনি দেখিব 10টা 15টা ফ্ৰেণ্ড, ক'ৰবাত 100 ফ্ৰেণ্ড 200 ফ্ৰেণ্ড, তেনেকুৱা কিছুমান একাউণ্ট খুলি পেলাই তাৰপৰা কমেণ্ট দিয়ে। চাব তেওঁলোকৰ ফ্ৰেণ্ডতকৈও লাইকৰ সংখ্যা বেছি। সেই কমেণ্টটোত লাইকৰ সংখ্যা বেছি হয় সিহঁতৰ ফ্ৰেণ্ডৰ তালিকাতকৈও। আৰু একদম চাব আপুনি লক্ষ্য কৰিব 2 মিনিটত 16টা লাইক আহি যায় বা 20টা লাইক আহি যায়। 10 মিনিটৰ পিছত দেখিব 60টা লাইক হৈ থাকে এটা কমেণ্টত, কিন্তু 60টা ফ্ৰেণ্ডেই নাই তেওঁলোকৰ তালিকাত। পিছত আৰু এটা একাউণ্টৰ পৰা বেলেগ এটা একাউণ্টৰ পৰা আকৌ একেখিনি কথাকে অকণমান বেলেগ কৰি পেলাই পৃথক কৰি পেলাই তেওঁলোকে কমেণ্ট দিয়ে। সেই কমেণ্টটোতো সেই একেখিনি মানুহৰ লাইক আগৰ যিটো কমেণ্টত লাইক কৰিছিল 60জন মানুহ, সেই 60জন মানুহে ছেকেণ্ড কমেণ্টটোতো মানে লাইক কৰেহি। তাৰপিছত এইবিলাক যেতিয়া অকণমান ধৰা পৰিছে আৰু এতিয়া সেই কমেণ্টটোত অকলটো লাইক দি থ'লেই নহ'ব, আৰু কেতিয়াবা মানুহ লাগিব। আপুনি ঠিক কথা কৈছে এজনে লিখি দিব, ৰাইট বুলি লিখিব। এনেকুৱা পৰ্যায় পায়গৈ কেতিয়াবা যিটোৱে কমেণ্ট দিছিল যিটো একাউণ্টৰ পৰা সি নিজেই নিজৰ তাতে কমেণ্ট কৰি লয় ৰাইট বুলি কমেণ্টটোৰ তলত। এনেকুৱা ধৰণৰ মানে কিছুমান মোৰ চকুৰ আগত মই দেখিছোঁ। আপোনালোকে মানে কিমান কম এই কাহিনীবিলাক, আপোনালোকে স্ক্ৰীণত যিহেতু দেখুৱাই আছোঁ কিছুমান তেনেকুৱা ধৰণৰ কথা। আৰু সেই তেনেকুৱা এখনেই এতিয়া নেম প্লেট ব্যৱহাৰ কৰিছে কুংকি চৌধুৰী আৰু ৰেজাউল কৰিম চৌধুৰী, যিগৰাকী বিনাকান্দিৰ যিগৰাকী প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ। সেই মানে লুৰিণজ্যোতি গগৈয়ে কাৰোবাৰ পৰা 8 কোটি টকা লোৱা বুলি কৈছে, অভিযোগ আনিছে, বা কাৰোবাৰ পৰা 5 কোটি টকা লোৱা বুলি অভিযোগ আনিছে। কিন্তু সেই নিউজ প্লেটখনৰ আখৰকেইটাৰ মাজতে সেয়া সীমাবদ্ধ, কোনো তথ্য নাই, কোনো প্ৰমাণ নাই। ৰাইজক মাথো এটা মানে নিউজ চেনেলে কৰিছে যিহেতু নিউজটো ৰাইজে বিচাৰ কৰক, সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক মানে কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা মই ধৰা পেলালোঁ, মানে এতিয়া দেখিব আপোনালোকে কিছুমান প্ৰফাইল আইডি সেই 10,000 একাউণ্ট চাগে এতিয়া বৃদ্ধি পালে নেকি। জয়ন্ত দাসে যিটো কৈছিল তাতকৈও একাউণ্টৰ সংখ্যা হয়তো বৃদ্ধি পালে নেকি। কেনেকৈ বৃদ্ধি পালে মই ক'লোঁ, মানে
এতিয়া কৰিছে কি প্ৰফাইলত আপোনাৰ কংগ্ৰেছৰ ফ্লেগখন দেখিব আপুনি কিছুমান একাউণ্টৰ প্ৰফাইলত আপোনাৰ গৌৰৱ গগৈ জিন্দাবাদ পুৰা ফটো এখন দেখিব গৌৰৱ গগৈ বা জুবিন গাৰ্গৰ ফটো এখন লগাই থ'ব সেইবিলাক একাউণ্টে কৰে কি তেওঁলোকৰ সমান যেন কংগ্ৰেছী মানুহ নায়েই তেনেকুৱা ধৰণৰ কমেণ্ট লিখে আমি কংগ্ৰেছত থাকিছিলোঁ কিন্তু এনেকুৱা কথাৰ বাবে আমি সহ্য কৰিব নোৱাৰোঁ গৌৰৱ গগৈ পাকিস্তানী লিংক থকাৰ বাবে আমি ওলাই আহিছোঁ কিন্তু গৈ পেলাই দেখিবগৈ সিহঁতৰ সেই 8টা ফ্ৰেণ্ড 9টা ফ্ৰেণ্ড সেই তেনেকুৱা আকৌ সেই কমেণ্টটোত কিন্তু লাইক কৰিবলৈ আহি যায় 40টা 50টা মানুহ ভাবক তেন্তে কেনেকুৱা ধৰণৰ কাম অতি কংগ্ৰেছীও হৈ যায় বিজেপি আই টি চেলৰ পৰা আৰু এই ক্ষেত্ৰত মই কুংকি চৌধুৰীৰ কথাটোতে মই এটা মানে পলাক্ষী দাস যিগৰাকী টিকট প্ৰত্যাশী আছিল কংগ্ৰেছৰ তেওঁক টিকট নিদিলে কিন্তু মানে ধনী হোৱাৰ বাবে কুংকি চৌধুৰীক টিকট দিলে সেই তেনেকুৱা ধৰণৰ কিছুমান কথা লিখিছে সেইবাবে কংগ্ৰেছী হিচাপে দুখ পাইছে তেওঁলোকে সেই তেনেকুৱা ধৰণৰ কথা কিছুমান লিখিছে ইমানেই দুখ পাইছে মানে লুৰিণজ্যোতি গগৈয়ে 8 কোটি টকালৈ টিকট দিছে কিন্তু এতিয়া এটা কথা কওকচোন এই কমেণ্টটোত লাইকো কৰে লাইক কৰাখিনি আকৌ একেখিনি লাইক তলত আকৌ এটা বেলেগ এটা কমেণ্ট দিব ন সেই তলতো সেই একেখিনি লাইকে আপোনালোকে প্ৰত্যক্ষ কৰিব আপোনালোকে চাব এইবিলাক বস্তু মই এনেই কৈ থকা নাই আপোনালোকে প্ৰমাণ চাব যিসকলে বিজেপিৰ বিৰুদ্ধে আপোনালোকে পোষ্ট দিয়ে তাৰ তলত এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট পাব কংগ্ৰেছৰ ফ্লেগ ব্যৱহাৰ কৰে কংগ্ৰেছৰ গৌৰৱ গগৈ মুখখন ব্যৱহাৰ কৰে সেই তেনেকুৱা ধৰণৰ কিছুমান মানে পেজ খুলি লৈছে তেওঁলোকে অপপ্ৰচাৰ চলাবৰ কাৰণে আৰু হয়তো এতিয়া যে মই যে এইখিনি কথা কৈ আছোঁ চাবচোন কাইলৈ হয়তো পৰহিলৈ হয়তো মই কিবা এটা কথা কোৱা বুলি মোৰো ফটো লগাই পেলাই প্লেট এখন ওলাই যাব পাৰে সেই তেনেকুৱা আপুনি এতিয়া বিজেপিক সমালোচনা কৰি আছে আপোনাৰো নাম লৈ পেলাই ফটোটো কাটি পেলাই আপোনাৰো কিবা এটা উলিয়াই দিব সিহঁতে মানে কৈছোঁ নহয় এই 501 নম্বৰৰ এইটো কিন্তু ভাল এটা কথা ফাদিল কৰি থৈ গ'ল বিজেপিৰ ভিতৰচৰাৰ জয়ন্ত দাসে কিন্তু তাৰপিছতে এইবিলাক চলি আছে এতিয়া এই অপপ্ৰচাৰ আঁৰত বহুতো সত্য লুকাই থাকে এইবিলাক অপপ্ৰচাৰ কৰিব নালাগে প্ৰমাণ ক'ত দিয়ে এতিয়া শিক্ষিত যুৱ প্ৰাৰ্থী এগৰাকী ওলাই আহিছে সমাজ সেৱা কৰি আছিল এতিয়া ৰাজনীতিৰ জৰিয়তে ৰাইজৰ সেৱা কৰিবৰ বাবে তেওঁ মন মেলিছে সেইবাবে তেওঁ ৰাজনীতিৰ পথাৰত নামিছে আৰু তেওঁ নিজে কৈছে যে মই নতুন মুখ নতুন আশা উদ্যম লৈ পেলাই তেওঁ ৰাজনীতিৰ পথাৰত তেওঁ নামিছে কিন্তু তাৰ মানে এইটো নেকি যে কিছুমান অপপ্ৰচাৰ কৰি তেওঁৰ বিৰুদ্ধে কিবা কিবি আং বাং বকি পেলাই তেওঁক মানে জনমানসত হেয় প্ৰতিপন্ন কৰিব এতিয়া মই এইখিনিতে এগৰাকী লোক আছে কুশল কাশ্যপ নামৰ তেওঁ ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ কি লিখিছে আমি পঢ়ি দিছোঁ আৰু তেওঁ লিখি কয় অপপ্ৰচাৰৰ আঁৰত সত্য লুকাই নাথাকে 8 কোটি টকাৰ অভিযোগ প্ৰমাণ ক'ত শিক্ষিত যুৱ প্ৰাৰ্থীক লক্ষ্য কৰি কিয় এই অপপ্ৰচাৰ কেন্দ্ৰীয় গুৱাহাটী প্ৰাৰ্থিত্ব অপপ্ৰচাৰ নে সত্য শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত কেন্দ্ৰীয় গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ অৰ্থাৎ এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীক লৈ কিছু বিতৰ্কিত পোষ্ট ভাইৰেল হৈছে বিশেষকৈ 8 কোটি টকাৰ টিকট ক্ৰয় কৰা বুলি যি অভিযোগ উত্থাপন কৰা হৈছে তাৰ কোনো নিৰ্দিষ্ট প্ৰমাণ এতিয়ালৈকে দাঙি ধৰা হোৱা নাই ভাইৰেল পোষ্টসমূহত কোনো ধৰণৰ বিশ্বাসযোগ্য তথ্য বা দলিল নাই কেৱল লিখা কথাৰ ওপৰত ভিত্তি কৰি কোনো ব্যক্তিৰ বিষয়ে সিদ্ধান্ত লোৱাটো যুক্তিসংগত নহয় শিক্ষিত আৰু সচেতন প্ৰাৰ্থী 26 বছৰীয়া কুংকি চৌধুৰী এগৰাকী উচ্চ শিক্ষিত যুৱতী বিদেশত বিশেষকৈ লণ্ডনৰ দৰে বিশ্বমানৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি তেওঁ নিজৰ ৰাজ্যৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছে এনে প্ৰাৰ্থীক ধনৰ ৰাজনীতিৰে জড়িত বুলি কোৱাটো অন্যায় তেওঁৰ পিতৃ এজন সফল ব্যৱসায়ী কিন্তু ব্যৱসায়ী পৰিয়ালৰ পৰা অহাটো কোনো দুখ নহয় ই ৰাজনৈতিক অভিযোগৰ প্ৰমাণ নহয় নিৰ্বাচনৰ সময়ত এনে ধৰণৰ অপপ্ৰচাৰ নতুন কথা নহয় বিৰোধী পক্ষ বা অসন্তুষ্ট গোটে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ এনে ধৰণৰ কৌশল ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে সচেতন নাগৰিক হিচাপে আমাৰ কৰণীয় কোনো খবৰ বিশ্বাস কৰাৰ আগতে সত্যতা পৰীক্ষা কৰক বেনামী বা অপমানিত পোষ্টৰ ওপৰত নিৰ্ভৰ নকৰিব প্ৰাৰ্থীক তেওঁৰ শিক্ষা চিন্তা আৰু কামৰ ভিত্তিত মূল্যায়ন কৰক গণতন্ত্ৰত মিছা অপপ্ৰচাৰৰ ঠাই নাই সত্য বুজি চিন্তা ভাৱনা কৰি সঠিক সিদ্ধান্ত লওক সচেতন হওক কাৰণ আপোনাৰ এই এটা ভোটেই আগন্তুক সময় নিৰ্ধাৰণ কৰে সঁচাকৈয়ে আজি কিবা এষাৰ কথা লিখি যদি মই ফেচবুকত এখন প্লেট বনাই আপোনাক যদি হত্যাকাৰী বা ধৰ্ষণকাৰী সজাই দিওঁ
আপুনি সেইটো মানি ল'বনে? বা মই যদি কৈ দিওঁ যে আপুনি মোক হত্যাৰ ভাবুকি দিছে কিন্তু মোৰ হাতত কোনো প্ৰমাণ নাই, তেতিয়া সেই তেনেকুৱাই কথাবিলাক। গতিকে আমি অপপ্ৰচাৰত কেতিয়াও ভুল মানে যাব নালাগে। সেইবিলাক অপপ্ৰচাৰ চলাই থাকিবই যেতিয়ালৈকে বিজেপিৰ IT চেল থাকিব, যেতিয়ালৈকে মানে তেওঁলোকৰ সেই 501 নম্বৰ কোঠা জয়ন্ত দাসে কোৱাৰ দৰে সেইটো থাকিব, যেতিয়ালৈকে 10,000 ফেক একাউণ্ট সৰু সৰু ল'ৰা ছোৱালী হতুৱাই মানে চলাই থাকিব আৰু নিৰ্দেশ দিব বেলেগ এজনে কমেণ্ট এটা লিখি দিব হোৱাটছআপত, সেই বিশেষ পোষ্টটো দি পেলাই তাত আমুকে আমুক কমেণ্ট কৰ, অমুকে তামুক কমেণ্ট কৰ, আমুক গৈ পেলাই যা লাইক মাৰগে সেই কমেণ্টটোত গৈ পেলাই দেখিব আপোনাৰ 2 মিনিটত মানে পোষ্টটোত যদি 10টা লাইক হয়, তেওঁৰ কমেণ্টটোত 2 মিনিটত আপুনি দেখিব 60টা লাইক। কেনেকৈ সম্ভৱ আপুনি ভাবক। আৰু সেইটোৱে অধিক বিশ্বাসযোগ্য কৰি তুলিবলৈ আকৌ তলত কেইজনমান মানুহক পঠাই দিয়ে, ৰাইট ঠিক কৈছে আপুনি, ৰাইট সঁচা কথাষাৰ ক'লে, সেই তেনেকুৱা কমেণ্টবিলাক কৰিবলৈও মানুহ পঠিয়াই দিয়ে। কিমান এটা ডাঙৰ নেক্সাছ আচলতে চলাই আছে। গতিকে সজাগ থাকক, সতৰ্ক থাকক, অপপ্ৰচাৰত ভুল নাযাব। যাক আপোনালোকে বিবেকে বিচাৰে, যিগৰাকী প্ৰাৰ্থী আপোনাৰ মানে মনৰ পৰা আপুনি বিচাৰে, যাক আপুনি শিক্ষিত বুলি ভাবে, যি সমাজৰ হকে কাম কৰিব বুলি আপুনি অনুধাৱন কৰে, সেই সকলকে আপোনালোকে ভোট দিব। কিয়নো আপোনাৰ এটা ভোটৰ মূল্য কিন্তু বহুত।